যিসকল লোক আছে তেওঁলোকে পদত্যাগ কৰিছে যে এটা জোৱাৰ উঠিছে কি ক'ব? জোৱাৰ শব্দটো আপুনিয়ে কৈছে, মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে জোৱাৰ উঠিছে, এই জোৱাৰ তীব্ৰতৰ হৈ গৈ থাকিব। কেইদিনমানৰ পাছত কংগ্ৰেছ কৰিবলৈ মানুহ নাথাকিব। আজি মই যিটো উপলব্ধি কৰিছোঁ, এই 400 মূল ব্যক্তি সমৰ্থক নহয়, এই মাহমৰা সমষ্টিৰ 400 মূল ব্যক্তি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ অহাৰ পাছত মাহমৰাত আৰু কেইজন কংগ্ৰেছী থাকিব এইটো অলপ চিন্তা কৰিবলগীয়া বিষয়। ইয়াৰ আগতো অলপ আগতে আমাৰ ডিমৌ সমষ্টিত প্ৰায় 60-65জন খুব ভাল কংগ্ৰেছৰ নেতা কৰ্মী আমি যোগদান কৰাইছোঁ বিজেপিত। যোৱাকালিও মৰিয়নীত কৰাইছোঁ, যোৰহাটত কৰাইছোঁ। আপোনালোকে কৈছে জোৱাৰ উঠিছে, এই জোৱাৰত কংগ্ৰেছ হয়তো ভগৱানক ভাবিছোঁ যে কংগ্ৰেছক শেষ হৈ যাব বুলি মই নকওঁ, কিন্তু কংগ্ৰেছৰ অৱস্থা বেয়া হৈ যাব। কংগ্ৰেছৰ অৱস্থা বেয়া হৈ যাব তেওঁলোকে কৰা অপশাসনৰ কাৰণে, ৰাইজক কৰা অন্যায়ৰ কাৰণে। মানুহে পাহৰা নাই সূতা কম্বল মানুহক দি কেনেকৈ অন্যায় কৰিছিল, আঁঠুৱা দি অন্যায় কৰিছিল, মানুহৰ কাম নকৰিছিল। এই অন্যায়ৰ কথা পাহৰা নাই। গতিকে আজি যিকেইজনে এতিয়াও কষ্ট কৰি, মই কিয় কৈছোঁ কষ্ট কৰি, আজি বিজেপিৰ চৰকাৰ অসমত অহা 7.5 বছৰ, 8 বছৰ হ'ল, দিল্লীত অহা 10 বছৰ হ'ল। তাৰ পাছতো যিসকলে কষ্ট কৰি দলটো ধৰি ৰাখিছিল, এতিয়া সেই ব্যক্তিসকলৰ দলটো কৰিবলৈ অনীয়া, কাৰণ কাৰো ওপৰত দলটোৰ নেতৃবৃন্দৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই। গতিকে যিসকল ব্যক্তি আহিছে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, উষ্ম আদৰণি জনাইছোঁ। আৰু ব্যক্তি আমাৰ দললৈকে আহিব আৰু কংগ্ৰেছ দল নিশগতীয়া হৈ পৰিব। আপোনালোকে দেখিছে বাগিচাত কিমান মানুহ, মোৰ হাতৰ লিষ্টখন আছেই, 70জনৰ পৰা কোনো মানুহ পোৱা নাই। আপোনালোকৰ ক'ৰবাত মিডিয়া ক্ৰিকেট খেলি আছিলে, মিডিয়াৰ মানুহে ক্ৰিকেট খেলি আছিল, নিমন্ত্ৰণ নিদিয়াকৈ নিজে তাতে গুচি গৈছে, হয়নে নহয় কওক? এখন বজাৰত গৈ বজাৰ কৰি থকা অৱস্থাত, বজাৰ চলি থকা অৱস্থাত কংগ্ৰেছৰ কেণ্ডিডেটগৰাকীয়ে তাত নামি ভোট বিচাৰিব লগা হৈছে। তাত তাৰমানে তেওঁলোকৰ নিৰ্দিষ্ট মিটিং নাছিলে, এটা চাৰ্চত গৈছিলে, তাতে গৈ চাৰ্চত কালি দেওবাৰ সকলোৱে লগ হৈ তাতে গৈ ভোট ভিক্ষা কৰিছে। তেওঁৰ নিৰ্দিষ্ট কোনো মিটিং নাছিলে। কালি য'ত আহিছিল অকল 40জন 50জন মেক্সিমাম 80জন মানুহ আছিলে। কি প্ৰমাণ কৰে বাগানতো কংগ্ৰেছ শূন্য, গাঁৱতো কংগ্ৰেছ শূন্য। আৰু অসমত আমি 13টা সমষ্টিত বিজেপিয়ে জিকিম বা বিজেপিৰ মিত্ৰ শক্তিয়ে জিকিম। 400তকৈ ওপৰত বিজেপিয়ে আৰু মিত্ৰ শক্তিয়ে ভাৰতবৰ্ষত জিকিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ হাত ৰাইজে শক্তিশালী কৰিব। অসমত কংগ্ৰেছ শূন্য হৈ যাব বুলি ভাবে নেকি? মোৰ মতেতো কংগ্ৰেছে এটা উচিত নাপাব। কংগ্ৰেছে এটা উচিত নহ'ব, কংগ্ৰেছ শূন্যই হৈ যাব। বৰগোহাঁইয়ে কাকো আক্ৰমণ নকৰাকৈ তেওঁ খালি চৰাইদেউ নিৰ্বাচনী প্ৰচাৰ চলাইছে, কি ক'ব আপুনি? কিন্তু আক্ৰমণাত্মক ভাৱে কাৰণ মইতো চাওক, মইতো তেওঁ ব্যক্তিগত আক্ৰমণ কৰা নাই। মই এটা কথা কৈছোঁ যে তেখেতে 10 বছৰত সাংসদ হৈ থাকি অসমৰ কাৰণে কিমান মাত মাতিলে, সেইটো কি সুধিব নালাগিব নেকি? অসমৰ হৈ কেইটা ভাষণ দিলে। তেওঁ মোদী ডাঙৰীয়াক আক্ৰমণ কৰে সংসদত, মই অস্বীকাৰ কৰা নাই। আৰু তেওঁৰ সমষ্টিত এটা ডাঙৰ অনুষ্ঠান লাগে বুলি, কিবা এটা ডাঙৰ অনুষ্ঠান লাগে বুলি কেইদিন সাংসদত ভাষণ দিলে, সেইটোতো মই সুধিমেই, সেইটো মই সুধিমেই। লগ দেই। भारतीय जनता पार्टी जिंदाबाद, भारतीय जनता पार्टी जिंदाबाद, विद्युत हजारिका जिंदाबाद, विद्युत हजारिका जिंदाबाद, हिमंत बिश्व शर्मा जिंदाबाद, तपन गगৈ जिंदाबाद, जोगेन मोहन जिंदाबाद, रमेश कुमार जिंदाबाद, नरेंद्र मोदी जिंदाबाद, জনাব বিচাৰিছে। এখনে আমাৰ সকলোৰে ফালৰ পৰা তেওঁক আদৰণি জনাইছে। আমি সকলোৱে তেওঁক আদৰণি জনোৱা বুলি আমি ধৰি ল'ম। নমস্কাৰ জনাইছোঁ। এতিয়ালৈকে আমি ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ। ইয়াত উপস্থিত থকা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী যোগেন মোহন তথা এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য গোটৰ যোৰহাট লোকসভাৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ ডাঙৰীয়া, ইয়াত উপস্থিত থকা जिंदाबाद 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 जिंदाबाद
সোণাৰী মণ্ডলৰ সন্মানীয় যুৱ মৰ্চাৰ সভাপতি নেতৃত্বত আমি আশা ৰাখিছোঁ তেওঁলোকে আশাৰ কবিতা দত্ত জেনেৰেল ছেক্ৰেটাৰী মহিলা কংগ্ৰেছৰ আলী চিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট আমছুদ্দিন আলী আমাৰ সোণাৰী গাঁও পঞ্চায়তৰ সভাপতি প্ৰকাশ দাস কৰালী গগৈ আমাৰ আঞ্চলিক পঞ্চায়তৰ